এয়া ৰুমৰ পৰা ওলাব সময় হৈ গ'ল চব জাপি মেলি ল'লোঁ বেগ চেগ লৈ ল'লোঁ একদম এয়া আমাৰ বাথৰুম চাথৰুম কৰি ল'লে এয়া ফোনত ব্যস্ত আৰু ময়ো ওলাই ল'লোঁ আৰু আমি এতিয়া চেক আউট কৰিবলৈ পইচা চইচা চব দি ল'লোঁ চেক আউট হ'ব আমাৰ ইয়াৰ পৰা আৰু ইয়াৰ পৰা বাই বাই কাৰণ দাৰ্জিলিং বাই 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 দাৰ্জিলিং আচলতে দাৰ্জিলিং বুলি ক'লে সকলোৱে ভাল পায় মই বৰ্তমান দাৰ্জিলিঙত উপস্থিত আছোঁ আপোনালোকক মই কৈ আছোঁ যে দাৰ্জিলিঙৰ যিটো পৰিৱেশ সেইটো পৰিৱেশ স্বাস্থ্যকৰ পৰিৱেশ আপোনালোকে তললৈ দেখিলেই গম পাব যে দাৰ্জিলিং কেনেকুৱা আচলতে বহুতৰে সপোন থাকে যে দাৰ্জিলিঙলৈ আহিম কিন্তু দাৰ্জিলিঙলৈ কেনেকৈ আহিব আপোনালোকক কথাটো কৈছোঁ ন দাৰ্জিলিঙলৈ আপোনালোকে ডাইৰেক্টকৈ আহিব পাৰে আপুনি যদি অসমৰ পৰা আহিছে তেতিয়াহ'লে আপোনালোকে শিলিগুৰি হ'ব লাগিব শিলিগুৰিৰ পৰা আহিব লাগিব শিলিগুৰিৰ পৰা যদি আপোনালোকে ট্ৰেভেল এজেঞ্চিৰ লগত কথা পাতে তেতিয়াহ'লে তেওঁলোকে আপোনালোকক পাৰ হেড ৩,২৫০ টকাত আপোনালোকক এদিনৰ কাৰণে ঘূৰাব দুৰাতি ৰখাব আৰু এদিন ঘূৰাব মানে 7টা প্লেচ ঘূৰাব পইচা ২৫০০ টু ৩,০০০ টকা লয় কিন্তু কথা হ'ল কি আপুনি তেনেকৈ যদি আহে তেওঁলোকৰ মানে শ্বেয়াৰিং হয় আপুনি দুজন যদি আহে লগত আৰু বেলেগৰ মানুহ থাকিব মানে সেইখিনি কথা আছে আপোনালোকে জানিব লাগিব সেইকাৰণে আপোনালোকে ট্ৰেভেল এজেঞ্চিতকৈ ড্ৰাইভাৰসকলৰ লগত যদি কথা পাতে ইয়াৰ থকা লোকেল যিখিনি আছে তেওঁলোকৰ লগত কথা পাতিলে তেওঁলোকে সস্তীয়া হোটেল দি দিব আপোনাৰ যিকোনো ৰেঞ্জত লাগে আৰু তেওঁলোকৰ লগত যদি আপোনালোকে কথা পাতিব বিচাৰে মোৰ লগত আপোনালোকে ফোনত যোগাযোগ কৰিব পাৰে মই আপোনালোকক নম্বৰ দি দিম মই ৰখাই থৈছোঁ যিখিনি নম্বৰ মোক দৰকাৰ আছিলে সেইকাৰণে আপোনালোকক পৰিৱেশটোও দেখুৱাই আছোঁ সেইকাৰণে দাৰ্জিলিং আহিলে আপোনালোকে পটককৈ ডিচিশ্যন নল'ব নহ'লে ইয়াত ঠগ খাই যাব মানে আপোনালোকক মই যিটো কৈ আছোঁ যে বহুতে মানে প্লেচবোৰ কি হয় স্পটবোৰ যিবোৰ আছে মানে সেইটো এটা স্পট চাওক সেইটো নামটো লিখি থ'ব আপোনালোকে যেতিয়া টুৰিষ্ট গাইডৰ হেৰিয়াত আহিব আৰু এইটো এটা স্পট চাওক একেলগে দুটা স্পট আছে এই দুটা বেলেগ বেলেগ স্পট বুলি কৈ পেলাই মানে 5 পইণ্টছ বুলি ক'ব সেই দুটা হৈ গ'ল না তেনেকুৱাত মানে আপোনালোকক মই কৈ আছোঁ সেইখিনিত অলপ প্ৰব্লেম হয় আপোনালোকে সেইকাৰণে নিজেই আহিব য'ত চাবলৈ মন গৈছে গাড়ী এখন ল'ব তেতিয়া বেলেগ বেলেগ ঠাইত দূৰ ঠাইত চাব পাৰিব আৰু এইটো আপোনালোকক প্ৰথমতে আহিলোঁ দেখাই থৈ গৈছে জাপানীজ টেম্পল আৰু এইটো ইমানকণি এইকণি আছে আৰু এইটোকে আপোনালোকক সেইটো আৰু এইটো দুইটা দেখিছে ওচৰা ওচৰিকৈ আছে সেইকাৰণে আপোনালোকক মই কথাখিনি ক'লোঁ দাৰ্জিলিঙত আহি আমি পাই গ'লোহি বৰ্তমান গল্ডেন পেগোডা আৰু এই গল্ডেন পেগোডাত আপোনালোকক দেখুৱাম কেনেকুৱা ধৰণৰ পৰিৱেশ হয় বাকী সকলোখিনি আপোনালোকক দৃশ্য দেখুৱাইছোঁ ওপৰলৈ আহোঁতে মানে কঁকাল আৰু এই ভৰি বিষাই গৈছে তথাপিতো আমি কষ্ট কৰি ওপৰলৈ উঠি যাম চাব এইফালে আছে গল্ডেন পেগোডা আৰু এই প্ৰথমতে এইফালে উঠি যাব লাগিব এইফালে আহিবলৈ হ'লে আৰু নিশ্চয় মানে তলৰ পৰিৱেশটো এনেকুৱা ধৰণৰ আৰু মই ওপৰত আহি আছোঁ চাওঁ কিমান দূৰ যাব পাৰোঁ আপোনালোকক গোটেই বস্তুবোৰ দেখুৱাবলৈ মই চেষ্টা কৰি আছোঁ যে দাৰ্জিলিঙৰ গলিয়ে গলিয়ে আৰু এইটো আমি আহি পেলাই সেইফালে চাওক পৰিৱেশ প্ৰথমতে ইয়াত পাব আপোনালোকে এনেকৈ এইখিনিত পাব ভিতৰত সোমাব পাৰিব আমি ওপৰলৈ যাম ডাইৰেক্ট ওপৰলৈ যাম গোটেই ভিডিঅ'টো আপোনালোক চাই থাকক আৰু আহি পাই গ'লে গল্ডেন পেগোডা এইটোৱে হৈছে আপোনালোকৰ দাৰ্জিলিঙত থকা আটাইতকৈ ধুনীয়া পৰিৱেশৰ মাজত মানে এইটো পৰিৱেশ আপোনালোকে যদি একদম চকুৰে চায় একদম মজা লাগিব মোৰ মানে হেঁপনি উঠি গৈছে আৰু দাৰ্জিলিঙৰ পৰিৱেশবোৰ চব চাৰিওফালে একেই মাত্ৰ পাহাৰ দেখিব তলত ডাৱৰ দেখিব আৰু লগতে দেখিব ধুনীয়া ধুনীয়া গছবোৰ এইবোৰ কিন্তু আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰিম এইটোৰ ওপৰলৈ তেতিয়াহ'লে লেটছ গ' আৰু আহি পাই গ'লোহি বৰ্তমান সেয়া আপোনালোকক মই যিটো কৈছোঁ গল্ডেন মানে একেবাৰে সোণৰ হেৰিয়াত বনাই থৈছে বুদ্ধদেৱৰ এইটো এটা প্ৰতিমূৰ্তি খুব সুন্দৰকৈ আছে আপোনালোকক দেখুৱাইছোঁ চাওক ইয়াত বহুত ওপৰত আৰু ইয়াত আটাইতকৈ ধুনীয়া লগা কথা হৈছে ইয়াত ফুলবোৰ চাওক না কি মজা ফুল চেনেৰি কিন্তু চাবলগীয়া ফটো মাৰিবলৈ যাৰ মন আছে একদম যাৰ ফটো মেনিয়া আছে মানে না যাক ফটোৱা বুলি কয় আচলতে বেছিকৈ ভাত খালে ফটোৱা বুলি কয় আৰু বেছিকৈ ফটো মাৰিলে ফটোৱা বুলি কয় আমি কওঁ আৰু আপোনালোকে ইয়াৰ গোটেই মন্দিৰভাগৰ সেইখিনি চাওক না যিখিনি মানে ভাস্কৰ্য আছে এইখিনি চাওক কি মজাকৈ আছে আৰু এইফালেও বুদ্ধদেৱৰ এইটো মূৰ্তি আছে আপোনাৰ ইয়াত মানে বহুত ওপৰত আছোঁ না সেইকাৰণে আপোনালোকক বস্তুখিনি দেখুৱাওঁতে অকণমান ডিষ্টাৰ্ব হ'ব পাৰে ভিডিঅ' কথাখিনি ভালকৈ ওলাইছে নে চাব ফ'ল' কৰি থাকিব ছাবস্ক্ৰাইব কৰি থাকিব নেক্সট আহি আমি পাই গ'লোঁ সেই গোৰ্খা ৱাৰ মেমৰিয়েল বাটাচিয়া আৰু ইয়াৰ ভিতৰত আপোনালোকক 50 টকাকৈ ফিজ লাগিব আপোনালোকক ভিতৰখিনি সম্পূৰ্ণ দেখুৱাই আছোঁ যে এইখিনি আহিব পাৰে এইটো স্পট বহুত ধুনীয়া স্পট হয় আৰু ইয়াৰ আপোনালোকক মই কিছুমান কথা কৈছোঁ যে টুৰিষ্টসকলৰ লগত যদি আপোনালোকে আহিব বিচাৰিছে তেতিয়াহ'লে প্ৰথমতে ইয়াত টিকট কাউণ্টাৰ চাই লওক টুৰিষ্ট কাউণ্টাৰ মানে আপোনালোকে যিখিনি আছে গাইডখিনি আছে বা আপোনালোকে টুৰিষ্ট ডিপাৰ্টমেণ্টৰ লগত যদি কথা পাতি আহে
বহুত খৰচ কেতিয়াবা হৈ যায় মানে আপুনি য'ত থাকোঁ বুলি কয় যিখন গাড়ীত যাওঁ বুলি কয় যাব নোৱাৰে তেওঁলোকৰ লগত যাব লাগিব মানে তেওঁলোকে সকলো সেই নেদেখুৱায় তেনেকুৱা বহুত ক্ষেত্ৰত হয় কিন্তু আমাৰ ক্ষেত্ৰত তেনেকুৱা হৈ গৈছে সেইকাৰণে আপোনালোকে পাৰিলে নিজাববীয়াকৈ ড্ৰাইভাৰৰ লগত কথা পাতি আহিলে বেছি ভাল ইয়াৰ পৰিৱেশটো গোটেইটো আপোনালোকক দেখাই আছোঁ আৰু এইটো পইণ্টত আহি পেলাই আপোনালোকে আই লাভ দাৰ্জিলিং এনেকৈ মানে আছে আৰু ইয়াত আপোনালোকে ধুনীয়াকৈ ফটো চটো মাৰিব পাৰিব অলপ বহি লওঁ ৰ'ব ইয়াতে মজা আছে দাৰ্জিলিঙৰ দাঁতিত বহি আছোঁ আখৰকেইটা আছে এইফালে আৰু মোৰ ফ্ৰেণ্ডকেইটা এইফালে আছে কামিনা ফ্ৰেণ্ডকেইটা আপোনালোকে ইয়ালৈ আহিলে এনেকৈ ধৰণে গোটেই টেলিস্কোপবোৰ দেখিব ইয়াৰ পৰা গোটেই ভিউ মানে কোনোবাই যদি কাঞ্চনজংঘা চাওঁ বুলি কয় মাউণ্ট এভাৰেষ্ট চাওঁ বুলি কয় তেতিয়াহ'লে ইয়াৰ পৰা চাব পাৰিব আৰু ইয়াৰ ভিউটো এনেকুৱা ধৰণৰ ইয়াত পাৰ্ক আছে ট্ৰেইন আহিব ইয়াৰ ট্ৰেইন আহিব আমি ট্ৰেইনত যদি পাৰোঁ উঠিবলৈ চেষ্টা কৰিম আপোনালোকক মই প্ৰতিটো বস্তুৱে কৈ গৈছোঁ যে দাৰ্জিলিং আহিলে পইচা বহুত খৰচ হৈ যাব আপোনালোকে যদি চাব নাজানে তেতিয়াহ'লে এনেকুৱা প্লেচবোৰত মানে এনেই নামটো লিখি থৈ দিয়ে আৰু ফুৰাম বুলি কয় এইটো এটা স্পট বুলি কয় কিন্তু স্পট নহয় সৰু মন্দিৰ এটা আপুনি যিটো ইমান চাবলগীয়া একো নাই ভক্তিটো বেলেগ বস্তু কিন্তু আপোনালোকে চাবলগীয়া বিশেষ নাপায় তাতকৈ আপুনি বেলেগ প্লেচত যাব যিখিনি বস্তু আপোনালোকক মই কৈ দিছোঁ যেনেকৈ আপোনালোকৰ টাইগাৰ হিলটো ভাল লাগিব সেইটো আপোনাৰ জু ভাল লাগিব চাবলৈ এইখিনি চাবলগীয়া প্লেচ কিন্তু বাকী কিছুমান প্লেচত আপোনাক পইচা এনেই লৈ ল'ব মানে স্পট বুলি ক'ব আপোনালোকক দেখাই আছোঁ সেই স্পটবোৰ কিন্তু আপোনালোকে বৰ খাচ নাপাব মানে আপোনালোকে এইটো দেখি আছে এইটো হৈছে ইণ্ডিয়াৰ ভিতৰত আটাইতকৈ হায়েষ্ট মানে ওখত থকা ট্ৰেইন ষ্টেচন যিটো আছে এইটোৰ নামটো হৈছে ঘুম এইটো হৈছে ৱেষ্ট বেংগলত অৱস্থিত যিটো দাৰ্জিলিঙত আহোঁতে আপোনালোকে পাই যাব এইটোৱে আপোনালোকক দেখাই দিছোঁ এইফালৰ পৰা আপোনালোকে নামটো দেখিছেনে এইটোৱে হৈছে আপোনালোকক এইটো দেখুৱাই দিলোঁ যে ইণ্ডিয়াৰ আটাইতকৈ হায়েষ্ট ৰেলৱে ষ্টেচনটো হৈছে ঘুম ইয়াৰ ৱেষ্ট বেংগলত এইটো আপোনালোকে দেখিবলৈ পাব এনেকৈ গাড়ীত আহোঁতে দেখিবলৈ পোৱা যাব চেকআউট কে টাইম হৈ ভাইজি থেংক ইউ ৱেলকাম এতিয়া শেষ হ'ল আমাৰ দাৰ্জিলিঙৰ ট্ৰিপ চাই থকাৰ বাবে সকলোকে ধন্যবাদ আৰু হোটেলৰ পৰা আমি গোটেই ওলাই আহিলোঁ আৰু এতিয়া এইখনেই হোটেল আছিলে আপোনালোকক দেখুৱাৰ আৰু এতিয়া নেক্সট আপোনালোকক ভিডিঅ'ত লগ পাম নেক্সট ভিডিঅ'ত আমরা साथी लोग आ रहे हैं ये देखो ये विदुर भाई 1 ये विदुर भाई 2যাত্ৰা আৰু আমাৰ ইয়াৰ লগত বাই বাই দিছে ভাইটিসকলক আমি দুইজনে আৰু বাই বাই অঁ আকৌ নেক্সট লগ পাম অ'কে ঠিক আছে জাৰ্ণি শেষ হ'ল দেই আমাৰ এইয়া গ'লগৈ আৰু বাই 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 এই আমি লগ এয়া দিছোঁ 4-5 দিন একেলগে থাকিলোঁ আমি যোৱা